PM কিষাণ গ্ৰাহকৰ বাবে সুখবৰ আহিছে। সব বন্ধুসকল আপোনালোকৰ সুখবৰ কেইটা আপোনালোকক মই জনাই দি আছো। যিসকলে PM কিষাণ কৰিছে সেই সকলৰ টকা কেতিয়া লাভ কৰিব। সব বন্ধুসকল আৰু আপোনালোকৰ কি কৰিলে আপোনালোকে এই PM কিষাণৰ টকাটো আপোনালোকে লাভ কৰিব। সব বন্ধুসকল ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ আপোনালোকে ভালদৰে চাই থাকক। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ফুল প্ৰচেছ দেখাই দি আছো। আপোনালোকে কি কাম কৰিব লাগিব এই PM কিষাণৰ টকা পাবৰ কাৰণে। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিলৈ পাইছে ৱেবছাইটৰ মতে PM কিষাণ পঞ্জীয়নভুক্ত কৃষকৰ বাবে KYC বাধ্যতামূলক। সব বন্ধুসকল ইয়াত আপোনালোকে কৈছে ইয়াত দেখিলৈ পাইছে পঞ্জীয়নভুক্ত কৃষকৰ বাবে KYC বাধ্যতামূলক। সব বন্ধুসকল আপোনালোকৰ যিহেতু KYC টো কৰিবই লাগিব সেইটো বাধ্যতামূলক। আপোনালোকে ইয়াত পঢ়ি ভালদৰে চাব পাৰিব আৰু আপোনালোকে ইয়াত কি কৈছে আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত দেখিলৈ হৈছে OTP। ইয়াত দেখিলৈ পাইছে আপোনালোকে KYCৰ ভাৱে ওচৰত CS OTP PM কিষাণ KYC পৰ্টেলত উপলব্ধ বা বায়োমেট্ৰিক BRD KYCৰ ভাৱে ওচৰিত CSC কেন্দ্ৰসমূহৰ সৈতে যোগাযোগ কৰিব পাৰে। সব বন্ধুসকল আপোনালোকে নিজে যদি আপোনালোকে সেই KYC টো কৰিব নোৱাৰে তেনেহলে CSC চেণ্টাৰত যাই পেলাই আপোনালোকে এই KYC টো সোনকালে কৰি ল'ব। সব বন্ধুসকল আৰু দেখি লৈছে KYC তিনিটা ধৰণে উপলব্ধ। OTP অসংগীত KYC, বায়োমেট্ৰিক ভিত্তিক KYC আৰু ফেচ প্ৰমাণিত কৰা ভিত্তিক KYC। সব বন্ধুসকল আপোনালোকে KYC টো তিনিটা পৰ্যায় কৰিব পাৰিব। আপোনালোকে ফেচ KYC কৰিব পাৰিব আৰু ফিংগাৰ দি কৰিব পাৰিব আৰু এটা আছে OTP জৰিয়তে আপোনালোকে KYC কৰিব পাৰিব। সব বন্ধুসকল আৰু আপোনালোকে এই PM কিষাণৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। সব বন্ধুসকল কোনটো তাৰিখত লাভ কৰিব। আপোনালোকে এই PM কিষাণৰ টকাটো লাভ কৰিব আপোনালোকে জুন মাহৰ 18 তাৰিখে আপোনালোকে PM কিষাণৰ টকাটো লাভ কৰিব। সব বন্ধুসকল আপোনালোকক মই শুনাই দি আছো। ধন পাই আছে তেওঁলোকে শুনি লওক ভালকৈ। আপুনি যদি 17 নম্বৰ কিস্তিৰ ধন পাব বিচাৰিছে 18 জুনত যেহেতু ধন দিয়া হ'ব তাৰ পূৰ্বে আপুনি এটা বিশেষ কাম কৰিব লাগিব নহলে কিন্তু আপোনাৰ একাউণ্টত ধন জমা নহব। আপুনি KYC আপডেট কৰিব লাগিব। কেনেকৈ কৰিব মাত্ৰ 1 মিনিটৰ এটা কাম। আপোনাৰ স্মাৰ্টফোনতে হ'ব। আপোনাৰ হাতত যদি স্মাৰ্টফোন আছে তেনেহলে আপুনি এতিয়াই প্লে ষ্টৰৰ পৰা KYC ডাউনলোড কৰি আপুনি কৰি ল'ব পাৰিব আপডেট। সমান্তৰালকৈ আপুনি যদি কৰিব জনা নাই তেনেহলে যিকোনো ইন্টাৰনেট কেফেত গৈ আপুনি আপডেট কৰিব পাৰিব। সমান্তৰালকৈ আপুনি জনা মানুহৰ সহায় লৈ KYC আপডেট কৰিব পাৰিব মাত্ৰ 1 মিনিটৰ কাম। লগতে প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত ধন জমা হ'ব কিন্তু KYC আপডেট নকৰা লোকসকলে এবাৰ প্ৰধানমন্ত্ৰীৰ 17 নম্বৰ কিস্তিৰ ধন নাপাব বুলি জানিব পৰা গৈছে। কাৰণ 15 নম্বৰ কিস্তিৰ পাছতে সকলোৰে বিশেষ চাৰ্ভে চলিছিল। ভুৱা কৃষকসকলক ইতিমধ্যে নাম বৰ্তন কৰি দিয়া হৈছে। লিষ্টৰ পৰা আউট কৰা হৈছে বহু কৃষকক এটা পৰিয়ালত যদি দেউতাক আৰু পুত্ৰই ধন লাভ কৰি আছে তেওঁলোকৰ মাজত এতিয়া বিশেষভাৱে লিষ্টিং কৰা হৈছে যে দেউতাকৰ খেতিয়ক আৰু পুত্ৰ যদি এতিয়ালৈকে বিয়া বাৰু কৰা নাই দেউতাকৰ পৰা খাই আছে বা এখন ঘৰতে যদি আছে তেওঁলোক তেনেহলে পিতৃ আৰু পুত্ৰক একেলগে ধন নিদিয়ে PM কিষাণ সন্মানিধি ধনৰ পৰা বঞ্চিত কৰা হৈছে। যদি পুত্ৰগৰাকীয়ে বিয়া বাৰু কৰিছে আৰু নিজাকৈ সংসাৰ আৰম্ভ কৰিছে আৰু তেওঁ নিজাকৈ খেতি কৰিছে তেতিয়া অৱশ্যে তেওঁ ধন পাব। PM কিষাণ সন্মানিধি ধন একেটা পৰিয়ালতে 2-3 জনক এতিয়া নিদিয়ে। নিশ্চয় আপোনালোকে শুনি পালে যে আপোনালোকৰ KYC টো বাধ্যতামূলক আৰু কোনসকলে টকাটো নাপায়। সব বন্ধুসকল যদি আপোনালোকৰ কোনটো মানুহে টকা নাপাব নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমে জানিব পাৰিলে আৰু কোনটো তাৰিখত টকা সোমাব নিশ্চয় আপোনালোকে জানিব পাৰিলে। জুন মাহৰ 18 তাৰিখৰ টকাটো আপোনালোকে লাভ কৰিব। সব বন্ধুসকল ভিডিঅ' চাই যদি আপোনালোকৰ অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনাৰ মোবাইলত নটিফিকেশ্যন যোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।